মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী 1A ৰ 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছোঁ। এইটো আছে তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। এতিয়া মই প্ৰথম চাৰ্টখন বনাই ল'ম। এতিয়া এই ছাইডত আমি সংখ্যাকেইটা লিখিবলৈ যিহেতু জেগা নাই, সেইকাৰণে ABCDE এনেকৈ তাৰ নাম্বাৰকেইটা দি লৈছোঁ। এতিয়া আমি চাৰ্টত ভৰাই যাব লাগিব। এতিয়া প্ৰথম যিটো প্ৰশ্ন আছে এইটো 3,856,989 এইটো ভৰাম এতিয়া ইয়াত চোৱা এককত ইয়াত আছে 9, ইয়াত 9 ভৰোৱা, তেনেকৈ ভৰাই আহিলে হ'ল আৰু 9, 8, 9, 6, 5, 8 আৰু 3। আৰু আমি চাৰ্টত সংখ্যাবোৰ ভৰাওঁতে এটা কথা মন কৰিব লাগিব, যাতে সংখ্যাবোৰ আমি সোঁফালৰ পৰা বাওঁফালে হিচাপ কৰোঁ দেই। এই বাওঁফালৰ পৰা লিখি নাযাবা, সদায় সোঁফালৰ পৰা এককৰ ফালৰ পৰাহে হিচাপ কৰিবা। তাৰপৰা বিটো আছে 8, 8, 8, 3, 3, 7, 6, 5। তাৰপিছত চিটো C আছে 5, 2, 1, 8, 3, 9, 4, 3, 5। তাৰপিছত আছে ডিত প্ৰথম আছে এইটো D, ইয়াত প্ৰথম আছে 6, তাৰপিছত আছে 3, তাৰপিছত 5, 3, 5, 4, 3, 2, 1। এবাৰ ইটো আছে 8, 9, 1, 5, 4, 5, 6, 5, 2, 1। এইটো এনেকৈ নিশ্চয় পাৰিবা তোমালোকেও। এইটো হৈ গ'ল, 2 নম্বৰটো হৈ গ'ল। এতিয়া আমি কৰিম 3 নম্বৰ। এতিয়া 3 নম্বৰটো আছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। এতিয়া আমি এইটো কৰিবলৈ যাওঁতে পৰ্যায়ৰ কথা আমি জানিব লাগিব। ভাৰতীয় পদ্ধতিত মুঠতে পৰ্যায় আছে 4টা। সেইকেইটা হৈছে একক পৰ্যায়, হাজাৰ পৰ্যায়, লাখ পৰ্যায় আৰু কোটি পৰ্যায়। আৰু এটা পৰ্যায় শেষ হোৱাৰ পিছতে এটা কমা বহে। এতিয়া সেইকাৰণে কমাকেইটা দিবলৈ হ'লে পৰ্যায়টো জানিবই লাগিব। এতিয়া একক পৰ্যায়ত থাকে তাত 3টা স্থান থাকে, একক, দশক আৰু শতক। হাজাৰ পৰ্যায়ত থাকে হাজাৰ আৰু অযুত, লাখ পৰ্যায়ত লাখ আৰু নিযুত, আৰু বাকীটো কোটি পৰ্যায়। এতিয়া কমা দিবলৈ হ'লে ভাৰতীয় পদ্ধতিত কি কৰা হয়, প্ৰথম 3টা অংক এৰি কমা দিয়া হয়, তাৰপিছত 2টা অংক এৰি কমা দিয়ে। এতিয়া আমি তেনেকৈ দিম। প্ৰথম সংখ্যাটো লিখি ল'লোঁ। ইয়াত কমা দিবলৈ হ'লে একক পৰ্যায়, একক, দশক, শতক, এই 3টা এৰি হয় একক পৰ্যায়, সেইকাৰণে কমাটো বহিব এইডোখৰত। তাৰপিছত হাজাৰ পৰ্যায়, এইটো হ'ল হাজাৰ আৰু এইটো অযুত, এই 2টা এৰি ইয়াত কমা। এইটো তেনেকৈ বিটো কৰিছোঁ। 1503469। এইটো যদি কৰোঁ, প্ৰথম সংখ্যাটো পাতি লোৱা 1503469। এতিয়া প্ৰথম একক পৰ্যায় এৰি কমা দিয়া,
একক, দশক, শতক এই তিনিটা স্থান লগ লাগি একক পৰ্যায়, এইটো কমা। তাৰপৰা হাজাৰ পৰ্যায়, হাজাৰ আৰু অযুত এই দুটা স্থান লগ লাগি হৈছে হাজাৰ পৰ্যায়, সেইকাৰণে এইটো কমা। আৰু ভাৰতীয় পদ্ধতি সদায় প্ৰথম সোঁফালৰ পৰা বাওঁফাললৈ আহোঁতে প্ৰথম 3টা এৰি কমা দিবা, তাৰপৰা 2টা এৰি কমা দি থাকিবা। এবাৰ চি 7 3 4 7 1 6 9 3 এইটো। এতিয়া এইটো কৰিবলৈ হ'লে প্ৰথম সংখ্যাটো লিখি লৈছোঁ, এইটো সংখ্যাটো লিখি ল'লোঁ। এতিয়া আকৌ একেই প্ৰথম 3টা এৰি কমা দিয়া, তাৰপৰা 2টা এৰি কমা। এইটো হ'ল একক পৰ্যায়, এইটো হ'ল হাজাৰ পৰ্যায়, এইটো হ'ল লাখ পৰ্যায়, আৰু এইটো কোটি পৰ্যায়। আৰু আমি পঢ়োঁতে তেনেকৈ পৰ্যায়মতে ভাগ কৰিয়ে পঢ়িব লাগিব। কোটি পৰ্যায়ত আছে 7, সেইকাৰণে এইটো কি হ'ব 7 কোটি। লাখ পৰ্যায়ত আছে 34, সেইকাৰণে হ'ব 34 লাখ। হাজাৰ পৰ্যায়ত আছে 71, সেইকাৰণে 71,000, আৰু একক পৰ্যায়ত আছে 693। এতিয়া সম্পূৰ্ণ যদি আমি সংখ্যাটো পঢ়োঁ তেতিয়া হ'ব 7 কোটি 34 লাখ 71,693। এতিয়া আমি কৰিম 4 নম্বৰটো। এতিয়া চোৱা 4 নম্বৰ, মই প্ৰশ্নটো লিখি ল'লোঁ। ইয়াত আছে তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। মই 3টা সংখ্যা লিখি লৈছোঁ। ডি আৰু ইটো তোমালোকে হোমৱৰ্ক কৰিবা। ডি আৰু ই এই দুটা হোমৱৰ্ক দিছোঁ। এতিয়া এইটো হৈছে আন্তৰ্জাতিক পদ্ধতি। অলপ আগত আমি 3 নম্বৰটো কৰিলোঁ ভাৰতীয় পদ্ধতিত। নিয়মটো কিন্তু দুটা বেলেগ বেলেগ দেই। আন্তৰ্জাতিক পদ্ধতিটো আমাৰ পৰ্যায় 4টাই আছে, সেইকেইটা হৈছে একক পৰ্যায়, হাজাৰ পৰ্যায়, মিলিয়ন পৰ্যায় আৰু বিলিয়ন পৰ্যায়। পৰ্যায় 4টাই। ভাৰতীয়তো 4টা, আন্তৰ্জাতিকতো 4টাই, কিন্তু নামকেইটা বেলেগ বেলেগ আৰু স্থানকেইটাও সিহঁতৰ অলপ বেলেগ হয়। এতিয়া একক পৰ্যায়ত ভাৰতীয়ৰ নিচিনা একেই, একক, দশক আৰু শতক এই 3টা স্থান। কিন্তু হাজাৰ পৰ্যায়ত হয় হাজাৰ, অযুত বা 10,000 আৰু লাখ বা 100,000 এই 3টা স্থান মিলিহে হাজাৰ পৰ্যায় হয় আন্তৰ্জাতিক পদ্ধতিত। তাৰপিছত আহিলে মিলিয়ন পৰ্যায়। তাত থাকে নিযুত বা মিলিয়ন, কোটি বা 10 মিলিয়ন, 10 কোটি বা 100 মিলিয়ন এই 3টা স্থান লগ লাগি হয় মিলিয়ন পৰ্যায়। তাৰপিছত আছে বিলিয়ন পৰ্যায়। তাত থাকে 100 কোটি বা বিলিয়ন, 1000 কোটি বা 10 বিলিয়ন আৰু 10,000 কোটি বা 100 বিলিয়ন। এতিয়া এই পৰ্যায়কেইটা কওঁতে এটা কথা আমি গম পাইছোঁ যে ইয়াত কি হ'ব, 3টা অংক এৰি এৰিহে কমা বহিব, গম পাইছানে? যিহেতু স্থান 3টা থাকে, সকলোতে যিহেতু সিহঁতৰ 3টা স্থান থাকে, সেইকাৰণে ইয়াৰ কমাও 3টা অংক এৰিয়ে ইয়াত বহিব। এতিয়া প্ৰথমটো চোৱা, ইয়াত আছে 5 6 7 3 3 8। এতিয়াতো আমি কমা বহালে কি হ'ব, 1 2 3 এই 3টা এৰি এডোখৰত কমা বহাব লাগিব। 3টা এৰিয়ে কমা বহিব ইয়াত, আৰু এফালে 3টাহে আছে, সেইকাৰণে কমা ইয়াত অকল এটাই হ'ব। ইয়াত এইটো লিখি লৈছোঁ। এতিয়া ইয়াত কমা কেইটা হ'ব চোৱা, 1 2 3 3টা এৰি কমা দিলা, তাৰপিছত আকৌ 1 2 3 আকৌ ইয়াত কমা, 3টা এৰি কমা। তাৰপিছত এইটো 1 2 3 6 3 5 6 9 এইটো একেই হ'ব, 3টা এৰি কমা, 1 2 3 এইটো কমা, আকৌ 1 2 3 ইয়াত কমা। এনেকৈ ডি আৰু ইটো একেই, তোমালোকে কৰিবা, নিজে কৰিবা, হোমৱৰ্ক দিছোঁ দেই এইটো।
ধন্যবাদ।